নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল কি খবৰ তোমালোকৰ আৰু আজিও মই মৃন্ময় ছাৰে তোমালোকৰ সন্মুখত এটা লেসন লৈ আহিছো তোমালোকৰ কিতাপখনত থকা আটাইতকৈ দীঘল লেসনটো হয়নে তোমালোকে বহুতে এইটো লেসন টান নোপোৱা কিন্তু মই শিকোৱাৰ পিছত তোমালোকে আকৌ টান নোপোৱা গতিকে ভিডিওটো চাবা লেসনটোৰ নাম হৈছে নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম আৰু এইটো নেলসন মেণ্ডেলাৰ তোমালোকৰ যিখন অটোবায়োগ্ৰাফি আছে অটোবায়োগ্ৰাফিখনৰ নাম কি আছিল লং ৱাক টু ফ্ৰীডম সেই কিতাপখনৰ কথা বহুতে আনকি শুনিছা যে নেলসন মেণ্ডেলা তেও কি আছিল আফ্ৰিকাৰ এজন মানে পেট্ৰিয়টিষ্ট মানে তেও স্বাধীনতা আন্দোলনৰ লগত জড়িত এজন ব্যক্তি আছিল দেশক ভালপোৱা এজন মানুহ আছিল আৰু আনকি মহাত্মা গান্ধীও তেওঁৰ পৰা অনুপ্ৰেৰণা পাইছিল গতিকে এইজন নেলসন মেণ্ডেলা হয়নে আৰু এই নেলসন মেণ্ডেলাৰ যিখন অটোবায়োগ্ৰাফি আছে সেই অটোবায়োগ্ৰাফিৰ পৰা এটা অংশ তোমালোকৰ এই বুকখনত দিয়া হৈছে গতিকে লেসনটোৰ পৰা যদিও দীঘল লেসন যদিও বহুতে টান পোৱা আমি শিকিবলগীয়া কিন্তু বহুত কথা আছে আৰু ময়ো লাইফটোত বহুত কথা এই লেসনটোৰ পৰা শিকিছো বহুত ধুনীয়া মানে এই কিতাপখন মানে বহুতে বেছি মানে সেল হয় কিয় জানানে এই কিতাপখনত বহুত বেছি মোটিভেশনাল কথা আছে আৰু নেলসন মেণ্ডেলাৰ পাৰ্সোনালিটিটোতে তেনেকুৱা আছিল মানে তেও বহুত মানে এনকাৰেজ কৰিব জানিছিল অথবা তেও লাইফটোৰ পৰা বহুত আমি কথা শিকিব পাৰো ঠিক আছে আমি আজি সেই লেসনটো শিকিম লেসনটোৰ নাম হৈছে নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম ইয়াৰ পৰা এমসিকিউ মেট্ৰিক পৰীক্ষাত বহুত আহে গতিকে তোমালোকক কোৰ পৰা এমসিকিউ আহে কোনখিনিৰ পৰা এমসিকিউ হ'ব পাৰে এমসিকিউ কোৱেশ্চন হ'ব পাৰে মই সেইখিনি কথাও কৈ যাম লগতে তোমালোকে এজাৰচন ৰিজন বেস কোৱেশ্চন বিলাক ষ্টেটমেন্ট বেস কোৱেশ্চন বিলাক কৰিবলৈ তোমালোকে লাইন বাই লাইন লেসনটো খুব ভালকে বুজি পাব লাগিব হয়নে তাৰ পিছত তাৰ উপৰি তোমালোকে ওয়াৰ্ড মিনিং বিলাক জানিব লাগিব এই গোটেইখিনি কথা মই এই প্ৰেজেন্টেচনটোত থেনুকাকে বনাইছো ওয়াৰ্ড মিনিং দিছো তাৰ পিছত তোমালোকৰ যোনখিনি পৰা এমসিকিউ কোৱেশ্চন হ'ব পাৰে মই কৈ যাম যোনখিনিৰ পৰা 2 মাৰ্কছৰ কোৱেশ্চন হ'ব পাৰে কি কোৱেশ্চন হ'ব পাৰে মই গোটেইখিনি কথা ডিসকাস কৰি যাম আৰু এটা ভিডিওত মোৰ এইটো আসলতে অফলাইনত যেতিয়া ক্লাস কৰো তেতিয়া মোৰ 3টা ক্লাস লাগে এইটো লেসন কভাৰ কৰিবলৈকে আজি তোমালোকক এটা ভিডিওতে গোটেইখিনি কথা শিকাম তোমালোকে ধৈৰ্য সহকাৰে বহি কিনে চাই লোৱা ভালকে লাগাওলি দুদিনে চোৱা কিন্তু গোটেইখিনি কথা মানে হজম কৰিবলৈকে ট্ৰাই কৰিবা ঠিক আছে তেনেহলে আজিৰ লেসনটো লৈকে আমি আগবাৰো নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম ঠিক আছে বিফোৰ ইউ ৰিড মানে কি তোমাক পঢ়াৰ আগতে লেসনটোৰ হুমুৱাৰ আগতে অকমান কথা কৈ দিছে আৰু ইয়াতো বহুত বেছি ইম্পৰ্টেন্ট কথা আছে কি কৈছে এটা সিস্টেমৰ কথা কৈছে সিস্টেমটো কি এপাৰ্থাইড সিস্টেমৰ কথা কৈছে এপাৰ্থাইড সিস্টেমৰ কথা কৈছে ইজ আ পলিটিক্যাল সিস্টেম apartheid is a political system that separates people according to their race etu question hobo pare tumalokor je apartheid ki hoy eta political system aru he political system tut ki hoy separates kore manuhok ki kore separates kore according to their race mane jati aru borno onujai teolokok separates kora hoy thik ase race onujai separate kora hoy race mane ene jati thik ase can you say which of the 3 countries named below had such a political system until very recently তোমালোকক তিনিখন ইয়াতে কাউন্ট্ৰিৰ নাম দিছে কোনখন দেশত ৰিসেন্টলি মানে অলপতে এই সিস্টেমটো আছিল অলপলৈকে আমাৰ ইউনাইটেড ষ্টেটছত বহুত আগতে নোহোৱা হৈছিল আছিল বাৰু সাউথ আফ্ৰিকাত বা অষ্ট্ৰেলিয়াতো নাছিল ইয়াতে কি হ'ব সাউথ আফ্ৰিকাত কিমান চনলৈকে আছিল 1994 লৈকে আছিল আৰু 1994 ত আমাৰ তোমাৰ আজি যোনটো লেসনৰ হিৰো হয়নে নেলসন মেণ্ডেলা হে নেলসন মেণ্ডেলা আমাৰ কি হৈ গল ৰাষ্ট্ৰপতি হৈ গল তেতিয়াৰ পৰা নোহোৱা হৈ গল তাতে ডেমক্ৰেসি হৈ গল ঠিক আছে ডেমক্ৰেসি কি তোমালোকে সমাজ বিজ্ঞানত পাইছা এটা সোৱা have you heard the Nelson Mandela তোমালোকে নেলসন মেণ্ডেলাৰ নাম শুনিছানে obviously শুনিছা আৰু যদিও কোনোবাই শুনা নাই তোমালোকে ইয়াৰ পৰা নেলসন মেণ্ডেলাৰ কথা জানিব পাৰিবা ঠিক আছে মেণ্ডেলা and his African National Congress সোৱা তেওঁৰ পলিটিক্যাল পাৰ্টিটোৰ নাম কি আছিল আফ্ৰিকান নেশনাল কংগ্ৰেছ মন দিবা এটো আফ্ৰিকান নেশনাল কংগ্ৰেছ spent a lifetime fighting against apartheid গোটে জীবন জুৰা কি কৰিছিল ফাইটিং কৰিছিল apartheid systemৰ against Mandela had to send 30 years তেও কিমান বছৰ জেলত পঠাই দিয়া হৈছিল
ইন প্ৰিজনত 30 বছৰ কাল তেওঁ জেলত থাকিবলগীয়া হৈছিল ফাইনেলি ডেমক্ৰেটিক ইলেকশ্যনছ ৱেৰ হেল্ড ইন সাউথ আফ্ৰিকা ইন 1994 আৰু অৱশেষত 1994 চনত তাত ডেমক্ৰেটিক ইলেকশ্যন হৈছিল এণ্ড মেণ্ডেলা বিকেম দ্য ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট অফ দ্য নিউ নেশ্যন আৰু প্ৰথমবাৰৰ কাৰণে তেওঁ নেলছন মেণ্ডেলা ব্লেক প্ৰেছিডেণ্ট হৈছিল সেই নতুন ৰাষ্ট্ৰখনৰ ইন দিছ extract from his autobiography long walk to freedom আৰু এই লেছনটো কৰ পৰা তুলি দিয়া হৈছে তেওঁৰ অটোবায়োগ্ৰাফিখনৰ পৰা তুলি দিয়া হৈছে সো মই হালধীয়া কালাৰ দি হাইলাইট কৰি দিছো এটো কথা long walk to freedom মেণ্ডেলা speaks about the historic occasion কোনটো ইয়াতে এই লেছনটোত কোনটোৰ কথা কৈছে the inauguration মানে গোটেইখিনিতো দিব নোৱাৰে তোমালোকক এটা পাৰ্ট দিছে তাৰে inauguration পাৰ্টটো দিছে মানে ইনগুৰেশ্যন দিনটোত মানে যে শপত গ্ৰহণ কৰিছিল হেদিনা ইলেকশ্যনৰ কথা দিয়া নাই শপত গ্ৰহণ যোনদিনা কৰিছিল তোমালোকে আমাৰ মোদি তোমালোকে যেতিয়া শপত গ্ৰহণ কৰে তেতিয়া দেখিছা যে বহুত মানুহ তাতে গেদাৰিং হয় তেওঁ শপত লয় যে মই দেশৰ কাৰণে আজি পৰা কাম কৰিম এনেকুৱা হয়নে সকলোৱে শপত লয় সেই দিনটোৰ কথা কৈছে ঠিক আছে ক্যান ইউ গেছ হোৱাট দ্য অকেজন মাইট বি আমি অলৰেডি গেছ কৰিছো যে হেতু কি দিন Check your guess with this news item from the BBC of 10th May 1994. Hey dina dinto monot rakhiba 10th May asil 1994 or aru iate eta tumalok report eta dise BBC newspaper honor BBC newspaper honor nam hunisa British Broadcasting Corporation news channel je ase tare eta report dise aru hey report tot no ki kotha koise ami eba sailo so কি কৈছে হেডলাইনটো কি দিছে মেণ্ডেলা বিকামস সাউথ আফ্ৰিকাস ফাৰ্ষ্ট ব্ল্যাক প্ৰেসিডেন্ট সো ইয়াৰে বিকামস বুলি দিছে এনেকুৱা কথাবিলাক কি কয় পাষ্টত হলেও প্ৰেজেন্টত লিখিব পাৰি তোমালোকে ৰিপোৰ্ট ৰাইটিং যেতিয়া মই শিকাম তেতিয়া তোমালোকে গম পাবা এটো প্ৰেজেন্ট টেন্সত দিব পাৰি ঠিক আছে মেণ্ডেলা বিকামস সাউথ আফ্ৰিকাস ফাৰ্ষ্ট ব্ল্যাক প্ৰেসিডেন্ট মেণ্ডেলা সাউথ আফ্ৰিকাৰ প্ৰথম ব্ল্যাক প্ৰেসিডেন্ট হল Nelson Mandela has become South Africa's first black president after more than 3 centuries. So, has become boli dise karon eto tare piece dinai to report to prakash paisel BBC newspaper honon gotike present perfect tense ot kotha to hoise ki koise Nelson Mandela South Africar prothom black president hol kola rashtrapati hol after more than 3 centuries of white rule হোয়াইটে কিমান বছৰ হোয়াইটস বিলাকে কিমান বছৰ শাসন কৰাৰ পিছত 3 সেঞ্চুৰিজ তিনিটা শতক জোৰা শাসনৰ পিছত তেও প্ৰথমবাৰৰ কাৰণে এজন কলা মানুহ তাতে ৰাষ্ট্ৰপতি হল মিস্টাৰ মেণ্ডেলাস আফ্ৰিকান নেশনাল কংগ্ৰেছ তেওঁৰ পাৰ্টিটোৰ নাম আছিল ANC আফ্ৰিকান নেশনাল কংগ্ৰেছ পাৰ্টি ওন 252 of the 400 seats total seat আছিল কিমান 400 খন আসন তাৰে 252 খন জিকিছে মানে সংখ্যা গৰিষ্ঠতা পাই গৈছে ইন দা ফাৰ্ষ্ট ডেমক্ৰেটিক ইলেকশ্যন অফ সাউথ আফ্ৰিকা's history the inauguration ceremony took place in the union buildings আৰু inauguration ceremony to কত হৈছে জানানে এই ইউনিয়ন বিল্ডিংছৰ এটা এমপি থিয়েটাৰত হৈছে প্ৰেটৰিয়াত আছিল যোনটো আজি মানে হে প্ৰেটৰিয়াত থকা ইউনিয়ন বিল্ডিংছৰ এমপি থিয়েটাৰত হেই সেৰেমনিটো হৈছে তাৰ পিছত কৈছে অ্যাটেন্ড বাই পলিটিচিয়ানস এণ্ড ডিগনিটাৰিজ ফ্ৰম মোৰ দেন 140 কান্ট্ৰিজ সো ইয়াত কিমান মানে কোৱেশ্চন আছে কিমানখন দেশৰ মানুহ তাত সমাবেত হৈছিল 140 খন দেশৰ পলিটিচিয়ানস বিলাক আছিল ডিগনিটাৰিজ মানে ভেৰি ফেমাস পাৰসনস বিলাক আছিল মানে গোটে পৃথিৱীৰ পৰা never again will this beautiful land experience the oppression আৰু কেতিয়াও এই বিউটিফুল ভূমিখন এই ধুনিয়া ভূমিখন অপাৰেশন মানে উৎপীড়নৰ সন্মুখীন নহয় আৰু of one by another এজনৰ দ্বাৰা said Nelson Mandela in his address তেওঁ এড্ৰেছত এইখিনি কথা কৈছিল jubilant scenes on the streets Pretoria followed the ceremony with blacks, whites and colors
celebrating together আৰু সকলোৱে মানে এটা জুবিলিয়েন্ট সিন এটাৰ মানে ক্ৰিয়েট কৰিছিল সকলো ব্ল্যাক হোৱাইট সকলো কালাৰৰ মানুহ মিলি কিনে more than 1 lakh South African men women and children of all races sang and danced with joy আৰু 1 লাখতকৈও বেছি মানুহ women children সকলো বিলাক লগ হৈ কিনে সকলো জাতিৰ সকলো বৰ্ণৰ মানুহ লগ হৈ কিনে একেলগে তেওঁলোকে ফূৰ্তি কৰিছিল ডান্স কৰিছিল ঠিক আছে এইখিনি এটো এটা ৰিপৰ্ট দিছে তাৰ পিছত চোৱা এই অলপ আগতে যে কৈছিলো এমপি থিয়েটাৰ মানে কি তোমালোকে হয়তো গম বুজি পোৱা নাই চাগে এনেকুৱা এইবিলাক আমাৰ ষ্টেডিয়াম টাইপৰে হয় খালি তাত খেলা নহয় তাত মানে এখন ষ্টেজ থাকে সৰুকে ইয়াতে বহুত চোৱা এইবিলাক মানে ৰোম মিলাকে বনাইছিল আগতে চোৱা কিমান মানুহ ধৰিব পাৰে হয়নে 1 লাখ মান মানুহে ধৰে গম পাইছা এইবিলাকত এনেকুৱা চেৰি আছে একদম পুৰা মানুহ ধৰে এইবিলাক এতিয়াও আছে তোমাৰ ঠিক আছে তাৰ পিছত ইউনিয়ন বিল্ডিংছৰ কথা কৈছিলো এটো ইউনিয়ন বিল্ডিংছ হয় এতিয়া তাত তোমাৰ সাউথ আফ্ৰিকাৰ মানে নেলসন মেণ্ডেলা ঢুকৱাৰ পিছত মৰাৰ পিছত তাত তোমাৰ এটা ইয়াতে নেলসন মেণ্ডেলাৰ হেই দি দিয়া গৈছে তাত প্ৰতিমূৰ্তি এটা দি দিয়া গৈছে এটো তোমাৰ এই হোৱাইটছ বিলাকে বনাইছিল তাতে মানে মেইন মানে কিবা ভাল দেশমূলক মানে হেনুকা এসেম্বলি টাইপৰ হেৰি বিলাক হয় ঠিক আছে এতিয়া এমপি থিয়েটাৰ মানে গম পালা যে লাৰ্জ ওপেন থিয়েটাৰ তাত মানে রুফখন নাথাকে ঠিক আছে বাকি পুৰা একদম খোলা মঞ্চ বহুত মানুহ ধৰে আৰু ডিগনিটাৰিজ মানে হৈছে এমিনেন্ট পারসনস মানে প্ৰসিদ্ধ ব্যক্তি অপাৰেশন মানে হৈছে টৰ্চাৰ উৎপীড়ন ঠিক আছে এতিয়াহে আমাৰ এই লেসনটো তোমালোকৰ আৰম্ভ হ'ব ঠিক আছে সো মই অলৰেডি তোমালোকক কৈছিলো যে সেইদিনা কি আছিল 10 তাৰিখ আছিল 10 মে আছিল 10 মে ডন ব্ৰাইট এণ্ড ক্লিয়াৰ ইয়াৰে ডন শব্দটো এনে DAWN হেতু যদি নাউন বুজায় একদম আমাৰ আৰ্লি মৰ্নিং তোৰ কথা কয় ইয়াতে কি বুজাইছে বিগিন অথবা কেম আউট মানে আৰম্ভণি হৈছে 10 মে টো কেনেকুৱাকে আৰম্ভণি হৈছে ব্ৰাইট এণ্ড ক্লিয়াৰ পুৰা মানে কি আছিল উজ্জ্বল আছিল ক্লিয়াৰ আছিল For the past few days, I had been pleasantly blessed by dignitaries and world leaders who were coming to pay their respect before the inauguration. আৰু এই কেইদিন মান ধৰি জুৱা কেইদিন মান ধৰি মোক মানে আগুৰি ধৰি আছে বেসাইড মানে আগুৰি ধৰি থাকা ইংলিশ টাৰ্মটো দি দিছো সাৰাউন্ডেড কোন বিলাকে ডিগনিটাৰিজ মানে বেলেগ দিশৰ ফেমাস পারসনস বিলাকে তাৰ পিছত ওয়ার্ল্ড লিডার্স বিলাকে বিভিন্ন জায়গাৰ পৰা লিডার্স বিলাক আহিছে তেওঁলোকে মোক আগুৰি ধৰি আছে তেওঁলোকে ইনঅগ্ৰেশনৰ আগত মোক কি কৰিব আহিছে ৰেসপেক্ট দিব আহিছে এটো এটা কোৱেশ্চন হ'ব পাৰে why did the dignitaries and world leaders came ঠিক আছে তেতিয়া কি লিখিবা to pay their respects before the inauguration the inauguration would be the largest gathering ever in the international leaders on South African soil আৰু যে এই ইনঅগ্ৰেশন টো হ'ব গৈ আছে সেই ইনঅগ্ৰেশন টো কি হ'ব যায় আছে এটা লাৰ্জেষ্ট গ্যাদাৰিং মানে বহুত মানুহৰ সমাগম হ'ব এভাৰ ইন দা ইন্টাৰনেশনাল লিডাৰ্স বিলাকৰ বহুত ইন্টাৰনেশনাল লিডাৰ্স আহিব কৈছে ন ৰিপৰ্টত 140 খন দেশৰ পৰা আহিছিল on South African soil South Africar মাটি The ceremonies took place in the lovely sandstone amphitheater আৰু এই ceremony টো কোড হৈছে lovely এটা sandstoneৰে sand আৰু stoneৰে বনোৱা এটা amphitheater আছিল যোনটো বনাইছিল ইউনিয়ন বিল্ডিংছত আৰু হেতু প্ৰেটৰিয়াত আছে ঠিক আছে এটো কথাও মনত ৰাখিবা sandstone amphitheater formed by এটো এই গটে লাইনটো তোমালোকে মাৰ্ক কৰি ৰাখা ঠিক আছে The ceremonies took place in the lovely sandstone amphitheater formed by the Union Buildings in Pretoria. For decades মানে দশক ধৰি কি হৈ আছিল this had been the seat of white supremacy এই যে seats বিলাক মই অকমান আগতে দেখুৱালো সেই তাতে হোৱাইটৰ সুপ্ৰিমেসি আছিল মানে তোমাৰ সেই হোৱাইটস বিলাকে তাত বহিছিল কলা মানুহ বিলাকক যাবই দিয়া নাছিল ঠিক আছে And
Now it was the site of the rainbow gathering. আৰু এতিয়া সেই জাগাখন কি হৈছে ৰেইনবো গেদাৰিং হৈছে ৰেইনবো গেদাৰিং মানে কি বিভিন্ন বৰ্ণৰ মানুহ আহি কিনে তাত লগ হ'ব পাৰিছে সকলোৰে তাতে সম অধিকাৰ আছে কাৰণ তাতে ডেমক্ৰেসি এস্টাব্লিশ হৈ গৈছে different colors and the nations of the installation of South Africa's first democratic non-racial government তেওঁলোকৰ এইবাৰ জিনখন সৰকাৰ হ'ব এখন first democratic government and non-racial government এইখন non-racial government হ'ব গৈ আছে আৰু সেইখনে ইনষ্টলেশন কৰিবৰ কাৰণে মানুহবিলাকৰ সমাগম ঘটিছে ঠিক আছে তাতে মানে কি জানা সাউথ আফ্ৰিকাত বহু বছৰ ধৰি কি হৈ আছিল মানে হোৱাইটছৰ সুপ্ৰিমেসি আছিল এখন মানে যুদ্ধ হৈছিল পাবা তোমালোকে ইয়াতে এই যুদ্ধখনৰ পাছৰ পৰা হোৱাইটছ বিলাকে কলা মানুহখিনিক তাৰে যোনখিনি অৰিজিনাল মানুহ সেই মানুহখিনিক শোষণ কৰিব লৈছিল দেশত তেওঁলোকৰ সুপ্ৰিমেসিটো আছিল আমাৰো যেনেকৈ ইয়াতে তোমাৰ সেই বগা মানুহবিলাকে মানে তোমাৰ ব্ৰিটেইনৰ পৰা অহা মানুহবিলাকে ব্ৰিটিছ বিলাকে শাসন কৰিব লৈছিল তাতো মানে সেই লোকেল মানুহখিনিকে শোষণ কৰি আছিল শাসনো কৰি আছিল শোষণো কৰি আছিল ঠিক আছে গতিকে আমাৰ যেনেকৈ ইয়াতে বিশেষ ভূমিকা আছিল কাৰ তোমাৰ মহাত্মা গান্ধীৰ লগতে আৰু বহুতৰ আছিল দিয়াচোন তাতেও তোমাৰ নেলসন মেণ্ডেলাৰ সেই দেশখনক স্বাধীন কৰোৱাত এটা বিশেষ ভূমিকা আছিল আৰু তেওঁৱে ৰাষ্ট্ৰপতি হৈছিল মেইন মুখ্যতঃ মানুহ আমাৰ ইয়াতে মুখ্যতঃ মানুহজনক তোমাৰ প্ৰধানমন্ত্ৰী বুলি কয় এনে বাৰু তোমাৰ সাংবিধানিকভাৱে ৰাষ্ট্ৰপতি কিন্তু তাতে যোনজন মেইন তাতে মানে ৰাষ্ট্ৰপতি এজন বেলেগ প্ৰধানমন্ত্ৰী এজন বেলেগ নাথাকে মানে ইউএছএন নিচিনা গম পাইছা তাতে মানে ৰাষ্ট্ৰপতিজনে মেইন ঠিক আছে তাৰপিছত কৈছে অন দ্যাট লাভলি অটম ডে I was accompanied by daughter Zenani আৰু সেই লাভলি অটম ডে হিদিনা আছিল শৰতৰ এটা দিন সেই শৰতৰ দিনটোত accompanied মানে মোক সংগ দিছিল কোনে মোক সংগ দিছিল মোৰ daughter জেনানীয়ে তেওঁৰ ছোৱালীজনীৰ নাম কি আছিল জেনানী মনত ৰাখিবা on the podium Mr. D. Clark was first sworn as second deputy president podium মানে এই তোমালোকৰ স্কুল বিলাকত যে এনেকুৱা এটা থাকে এটো podium বুলি কয় ডাইস বুলিও কয় আৰু podium বুলিও কয় সেই podiumটোত মিস্টাৰ ডি ক্লাৰ্কে মনত ৰাখিবা মিস্টাৰ ডি ক্লাৰ্কে প্ৰথমতে শপত গ্ৰহণ কৰিছিল আৰু তেওঁ কিন্তু সেকেন্ড ডেপুটি প্ৰেসিডেন্ট আছিল ফাৰ্স্ট ডেপুটি প্ৰেসিডেন্ট জনে কি কৰিছিল সেকেন্ড টাইম মানে শপত গ্ৰহণ কৰিছিল দেন থাবো মেপকি মনত ৰাখিবা থাবো মেপকি was sworn in as first deputy president এইজন থাবো মেপকি আছিল মেবি এইজন মিস্টাৰ ডি ক্লাৰ্ক আছিল থাবো মেপকি এজন আছিল এই হিদিনাখনৰে এইটো এই পিকচাৰটো হিদিনাখনৰ 10th মে 1994 ৰে এটো এটা পিকচাৰ ঠিক আছে তাৰ পিছত তেওঁ ফাৰ্স্ট ডেপুটি প্ৰেসিডেন্ট হিচাপে শপত লৈছিল কথা দুটা মনত ৰাখিবা প্ৰথমতে শপত লৈছিল সেকেন্ড ডেপুটি প্ৰেসিডেন্টে আৰু সেকেন্ডতে শপত লৈছিল কোনে ফাৰ্স্ট ডেপুটি প্ৰেসিডেন্টে when it was my turn আৰু যেতিয়া মোৰ পাল পৰিল I pledged to obey and uphold the constitution and to devote myself to the well-being of republic and its people please মানে মোৰ যেতিয়া পাল পৰি মই যেতিয়া শপত লব হল তেতিয়া মই সংবিধানখনক অৰ্পি কিনে সংবিধানখন মানি চলি কিনে সংবিধানখনক অৰ্পি কিনে মই মানুহৰ ৰিপাব্লিকৰ আৰু মানে ৰিপাব্লিক মানে দেশখনৰ কথা কৈছে যেটো হিগন গণতন্ত্ৰ হৈছে গণতন্ত্ৰ আৰু মানুহখিনিৰ ভালৰ কাৰণে কাম কৰিম বুলি কলো ঠিক আছে ভালৰ কাৰণে কাম কৰিম বুলি নিজকে অৰ্পিলো ডিভোট মাইসেলফ মই নিজকে অৰ্পণ কৰিলো to the assembled guest and the watching world I say আৰু সমবেত হোৱা গেষ্ট কিনিক আৰু পৃথিৱীখনৰ হালে চাই কলো মানে তেওঁটো বহুত মানুহে চাই আছিল ন মানে টিভি এটো টেলিকাষ্ট হৈছিল গতিকে সেই মানুহখিনিক তেওঁ চাই কিনে কি কৈছে চাবা ইয়াতে কি কৈছে চোৱা টুডে all of us do by our presence here confer glory and hope to newborn liberty আজি আমাৰ উপস্থিতিত আমি সকলোৱে নৱজাত স্বতন্ত্ৰতাক লৈ কি কৰিছো হোপ আশা কৰিছো আৰু সন্মান প্ৰদৰ্শন কৰিছো out of the experience of an extraordinary human disaster that lasted too long আৰু এটা অসাধাৰণ
কি বুলি কৈছে হিউম্যান ডিজিস্টাৰ বুলি কৈছে মানে মানুহৰ মানে কি ডিজিস্টাৰ মানে তোমাৰ মানুহৰ দুৰ্যোগ বুলি কৈছে মানুহৰ দুৰ্যোগটো কি হল বহুদিন ধৰি চলিল must be born a society of which all humanity will be proud আৰু এতিয়া এখন এনেকুৱা সমাজ প্ৰতিষ্ঠা হ'ব লাগে যত সকলো মানুহে নিজক লৈ কি কৰিব পাৰে গৌৰৱ কৰিব পাৰে তাৰপিছত কি কৈছে চোৱা we who were outlaws not so long ago have today been given the rare privilege to be host to the nation of the world on our own soil. We thank all of our distinguished international guests for having come to take position with the people of our country of what is after all a common victory for justice, for peace, for human dignity. কি কৈছে আমিও কি আছিল আউটলস মানে কি তেওলোকে সোয়া তেওলোকে তো সরকাৰৰ এগেইনষ্টত কাম কৰিবলগীয়া হৈছিল মানে শাসক পক্ষৰ এগেইনষ্টত কাম কৰিবলগীয়া হৈছিল গতিকে তেওলোকে ল বিলাক মানিব পৰা নাছিল গতিকে আউটলস বুলি কৈছে গতিকে আমিও আউটলস আছিলো আৰু আমাকে এটা ৰিয়াৰ প্ৰিভিলেজ দিয়া গৈছে ৰিয়াৰ প্ৰিভিলেজ মানে কমন এটা ৰাইট দিয়া গৈছে যে আমাৰ মাটিতে কি কৰিব পাৰিছো আজি আমি বিভিন্ন দেশৰ ইন্টাৰনেশনাল মানে ডিগনিটাৰিজ ডিস্টিংগুইশ লিডাৰ্স বিলাকক আমি আতিথ্য কৰিব পাৰিছো we thank all of distinguished international guests আৰু আমি সকলোকে ধন্যবাদ জনাইছো ডিস্টিংগুইশ মানে ভেৰি ফেমাস পারসনস বিলাক যে ইয়াতে আহিছে আমি সকলোকে ধন্যবাদ জনাইছো আৰু তেওঁলোকে যে আমাৰ মানুহখিনিৰ লগত আমাৰ মানুহখিনিৰ স্বাধীনতাৰ কাৰণে তেওঁলোকে যে আহিলে তাৰ কাৰণে ধন্যবাদ জনাইছো আৰু আফটাৰ অল আ কমন ভিক্টৰি ফৰ জাস্টিস আৰু আমাৰ এটা সৰ্বলৌকিক কি হ'ব বিজয় হ'ব জাস্টিস কাৰ পক্ষে জাস্টিসৰ পক্ষে শান্তিৰ পক্ষে ন্যায়ৰ পক্ষে শান্তিৰ পক্ষে আৰু আমাৰ মানুহৰ মৰ্যাদাৰ পক্ষে ঠিক আছে we have at last achieved our political emancipation আৰু অবশেষত আমি গৈ থৈ কি পালো পলিটিক্যাল এমানসিপিটেশন পালো এমানসিপিটেশন মানে ফ্ৰীডম ফ্ৰম ৰেষ্ট্ৰিকশনৰ পৰা তেওঁলোকে মুক্তি পালে we place ourselves to liberate all our people from the continuing bondage of poverty আৰু এই লাইনটোত কি কৈছে যে আমাৰ মানুহখিনিৰ পভাৰ্টিৰ পৰা মানে দৰিদ্ৰতাৰ পৰা ডেপ্ৰাইভেশন মানে কি কৈছো বাঞ্ছনাৰ পৰা তাৰপিছত সাফাৰিং ফুগি থকাটোক সাফাৰিং বুলি কয় তাৰপিছত জেন্ডাৰ এণ্ড আদাৰ ডিসক্ৰিমিনেশন আদাৰ যি ডিসক্ৰিমিনেশন আছিল মানে বৈষম্য ভেদাভেদ যিবিলাক আছিল সেই খিনিৰ পৰা আমি মুক্ত কৰিবলৈ তেওঁলোকক স্বতন্ত্ৰ কৰিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ হলো এটো মানে তেও ভাষণটোত এখিনি কথা কৈ দিছে তেও কি কৰিছে মানুহখিনিক যোনখিনি মানুহ সমাবেত হৈছে তাত তেও ধন্যবাদ দিছে আৰু তেওঁলোকক যে তেওঁলোকে আহিল আমাৰ মানুহখিনিৰ স্বতন্ত্ৰতাৰ কাৰণে আহিল সেই কাৰণে তেওঁলোকক ধন্যবাদ দিছে তাৰ পিছত আমাৰ মানুহখিনিক এই সাফাৰিং ডিপ্ৰাইভেশন তাৰ পিছত আৰু যি ডিসক্ৰিমিনেশন হৈ আছে পভাৰ্টি তাৰ পৰা মুক্ত কৰিম বুলি প্ৰতিশ্ৰুতি দিছে ঠিক আছে তাৰ পিছত নেক্সট পেজটো চাও never and never again shall it be that the beautiful land again experience আৰু কেতিয়াও আমাৰ এই বিউটিফুল ল্যান্ডখন বিউটিফুল মানে ধুনিয়া ভূমিখন এনেকুৱা আৰু কি অপাৰেশনৰ সন্মুখীন নহয় মানে মানে উৎপীড়নৰ এক্সপেৰিয়েন্সৰ পৰা মানে মুক্ত পাব যে তেওঁলোকক যে এই এজনে আনজনক যে শোষণ কৰি আছিল উৎপীড়ন কৰি আছিল হেতু বস্তু আৰু কেতিয়াও নহয় বুলি কৈছে the sun shall never set on the glorious a human achievement আৰু এই glorious human achievementত মানে মানৱতাৰ এই গৌৰৱময় ক্ষণত সূৰ্যটো কেতিয়াও অস্ত নাযায় বুলি কৈছে আহা আমি ফ্ৰীডম ৰিজন মানে কি আহা আমি স্বাধীনতাৰ শাসন চলাও আৰু গড ব্লেছ আফ্ৰিকা ভগৱানে আফ্ৰিকাৰ মংগল কৰক ঠিক আছে তাৰ পিছত কেইটামান কোৱেশ্চন আছে তোমালোকে এইখিনিৰ পৰা কৰিবলৈকে ট্ৰাই কৰিবা আৰু এনসিআৰটি কোৱেশ্চন কেটা কৰিবাই হেগেটা এক্স্যাক্টলি ডাইৰেক্টলি মানে কোৱেশ্চন নাহিলেও হেগেটাই উল্টাই অকমান দিয়ে পৰীক্ষাত ঠিক আছে তাৰ পিছত চাবা a few moments later
We all lifted our eyes in awe as a spectacular array of South African jets, helicopters, and troop carriers roared in perfect formation over the Union buildings. কি কৈছে? A few moments later, কিছু মুহূৰ্ত পাছত আমি আমাৰ চকুকেইটা ওপৰৰ ফালে উঠাই দিলোঁ. লিফটেড মানে ওপৰৰ ফালে উঠাই দিয়া. In awe. মানে হৈছে ৰেচপেক্ট এণ্ড ফেয়াৰ. ৰেচপেক্ট আৰু ফেয়াৰত সন্মানত মানে চকুকেইটা উঠাই দিছে. আৰু স্পেক্টেকুলাৰ এৰে মানে হৈছে এট্ৰেক্টিভ ডিছপ্লে তাত কি কৰা হৈছে সাউথ আফ্ৰিকান জেটছ আৰু হেলিকপ্টাৰ আৰু ট্ৰুপ কেৰিজবিলাক যে আছিল সেইবিলাক এটা পাৰফেক্ট ফৰ্মেশ্যন এটা বনাইছে. ঠিক আছে? ট্ৰুপ কেৰিজ মানে ভেহিকলছ কেৰিং ছলজাৰ্ছবিলাকক কঢ়িয়াই নিয়া যোনবিলাক ভেহিকল আছে সেইবিলাকক ট্ৰুপ কেৰিয়াৰ্ছ বুলি কয়. ঠিক আছে? আৰু তেওঁলোকে ক'ত মানে হেৰি কৰিছে ইউনিয়ন বিল্ডিংছৰ মানে সন্মুখত. It was not only display of pinpoint precision and military force. আৰু এইটো যে এটা কেৱল মানে ডিছপ্লে পিনপইণ্ট প্ৰেচিচিয়েশ্যনৰ মানে পাৰফেক্ট অৰ্ডাৰৰ ডিছপ্লে আছিল সেইটো নহয়. তেওঁলোকৰ মানে এই ডেমক্ৰেচিৰ প্ৰতি তেওঁলোকে নিজৰ লয়েলিটিটো প্ৰদৰ্শন কৰিছিল. ঠিক আছে? তেওঁলোকেও মানে ভাল পাইছিল ডেমক্ৰেচি হোৱাৰ কাৰণে. টু আ নিউ গভাৰ্ণমেণ্ট ডেট হেড বিন ফ্ৰীলি এণ্ড ফায়াৰলি ইলেক্টেড. আৰু এই নতুন গভাৰ্ণমেণ্টখনৰ প্ৰতি তেওঁলোকৰ সেইটো মানে লয়েলিটি আছিল. সেইটো তেওঁলোকৰ সন্মান প্ৰদৰ্শন আছিল যোনখন ফ্ৰীলি আৰু ফায়াৰলি ইলেক্ট হৈছে. ফ্ৰীলি আৰু ফায়াৰলি মানে ফ্ৰীলি মানে তো গমে পোৱা, ফায়াৰলি মানে উইথ জাষ্টিছ মানে ইলেক্ট হৈছে. Only moments before the highest generals of South African Defence Force and police, their chest back with ribbons and medals from days gone by, saluted me and pleased their loyalty. আৰু কি কৰিছে তেওঁলোকৰ যোনবিলাক মানে হায়েষ্ট জেনেৰেলছ আছিল মিলিটাৰী ফ'ৰ্চৰ বা আৰ্ম ফ'ৰ্চৰ মানে যিবিলাক মানে হায়েষ্ট জেনেৰেলছ আছিল তেওঁলোকে নিজৰ মানে বুকুত মানে কি কৰিছে সেই ৰিবনৰ সৈতে মেডেলছবিলাক এনেকুৱাকৈ সজাই লৈছে. ঠিক আছে? সেই আমাৰো গণতন্ত্ৰ দিৱসত সেই আৰ্মিবিলাকে কি কৰে ইয়াতে মেডেলছবিলাক লৈ ন ৰিবনছৰ সৈতে সেই মেডেলছবিলাক তেওঁলোকে লৈ লৈছে. মানে বিডবেক মানে হৈছে ডেকৰেটেড কৰিছে তেওঁলোকে. আৰু তেওঁলোকে তেনেকুৱাকৈ নিজৰ লয়েলিটিটো প্ৰদৰ্শন কৰিছে. ঠিক আছে? তাৰপিছত চোৱা I was not unmindful of the fact that not so many years before they would not have saluted but arrested me. আৰু মোৰ এইটো কথা মনত নপৰাকে বা আনমাইণ্ডফুল নাছিলোঁ যে এই মানুহখিনিয়ে কি কৰিছিল এইখিনি মানুহখিনি মানে সেই তোমাৰ জেনেৰেলছখিনিৰ কথা কৈছে, পুলিচখিনিৰ কথা কৈছে, তেওঁলোকে মোক কি কৰিছিল কিছু বছৰ আগত কিন্তু এৰেষ্ট কৰিছিল. ঠিক আছে? কাৰণ তেওঁলোকে তেতিয়া চৰকাৰৰ কাৰণে কাম কৰিছিল ন, গতিকে তেতিয়া চৰকাৰৰ এগেইনষ্টত আকৌ তেওঁলোকে কাম কৰিছিল নেলছন মেণ্ডেলাহঁতে. গতিকে তেওঁক এৰেষ্ট কৰিছিল এই মানুহখিনিয়ে. আজি তেওঁলোকে মোক সন্মান প্ৰদৰ্শন কৰিছে. ফাইনেলি আ চেভৰন অফ ইম্পালা জেটছ লেফ্ট আ স্মোক ট্ৰায়েল অফ দ্য ব্লেক ৰেড গ্ৰীণ ব্লু এণ্ড গ'ল্ড অফ দ্য নিউ চাউথ আফ্ৰিকান ফ্লেগ. তোমালোকে চাউথ আফ্ৰিকাৰ ফ্লেগখন দেখিছা, ইয়াতে এইকেইটা কালাৰ আছে. গতিকে তাৰপিছত কি হৈছে এই কালাৰকেইটাৰ স্মোক এটা লাইনত মানে চেভৰন মানে এনেকুৱা ভি শেপৰ বনাই লৈছে মানে. ঠিক আছে? ভি শেপত তোমাৰ সেই জেটছবিলাকে এনেকুৱা ফ্লেগখনৰ এইটো একজেক্টলি এইটো কালাৰৰ কি কৰিছে স্মোকছবিলাক ছটিয়াইছে. চোৱা এনেকুৱা আমাৰো দেশৰ যেতিয়া গণতন্ত্ৰ দিৱস হয় তেতিয়া মানে আমাৰ সেই স্মোকবিলাক ছটিয়াই যায় ন এইখনৰো মানে এই কালাৰটো মানে ফ্লেগখনৰ কালাৰটোৰ স্মোকবিলাক উৰাইছে এনেকুৱা এই জেটছবিলাকে. ঠিক আছে? That day was symbolized for me by the playing of our two national anthems. আৰু সেইদিনাখনৰ দিনটো মোৰ চিম্বলাইজ হৈছিল মানে মোৰ চিহ্নিত হৈছিল দুটা নেশ্যনেল এন্থেমেৰে. মানে দুটা ৰাষ্ট্ৰীয় গীত গাইছিল তেওঁলোকে. কি আছিল?
and the vision of the white singing আৰু মানে হোৱাইটছ বিলাকে গাইছিল কি কোচি চিকালাল আই আফ্ৰিকা and black singing dice team মনত ৰাখিবা এটো তোমালোকক আহিব পৰীক্ষাত হোৱাইটছ বিলাকে গাইছিল কোচি চিকালাল আই আফ্ৰিকা আৰু ব্লেকছ বিলাকে গাইছিল ডাইচ টিম এটা মানে এন কে আছে যে সেইকাৰণে এনৰ প্ৰনাউন্সিয়েচনটো কৰা নাই কোচি চিকালাল আই আফ্ৰিকা ঠিক আছে আৰু ইহঁতৰটো ডাইচ টিম দ্য ওল্ড এন্থেম অফ দ্য ৰিপাব্লিক ডাইচ টিমটো কি থাকা বুলি কৈছে এটো ওল্ড এন্থেম আছিল ৰিপাব্লিকৰ ওল্ড এন্থেমটো আছিল যোনটো ব্লেকছে গাইছিল although that they neither group knew the lyrics of the anthem they once despised আৰু কি কৈছে কিন্তু দুটা গ্ৰুপে গাইছিল যদিও দুটা গ্ৰুপে মানে বজোৱা হৈছিল চাগে তেওঁলোকে এনে জাস্ট লিপসিং কৰি আছিল চাগে তেওঁলোকে কোনোৱে লিৰিক্সটো জনা নাছিল আৰু তেওঁলোকে এসময়ত কি কৰিছিল এটো ডেসপাইস মানে হেড কৰিছিল বেয়া পাইছিল কাৰণ মানে তোমাৰ হোৱাইটছ খিনি গাইছিল কিন্তু এই ব্ল্যাকছ খিনি গাব দিয়া নাছিল তেওঁলোকৰ নিজৰ ৰাষ্ট্ৰসংগীত গতিকে আগৰ জেনেৰেশ্যনে হয়তো গাইছিল গতিকে তেওঁলোকে সেই কাৰণে সেই পুৰণা হিনিও জানা নাছিল আৰু নতুনকে যোনটো ৰচনা কৰা হৈছিল তোমাৰ কোচি চিকালাল আই আফ্ৰিকাটো হেতু হয়তো জানা নাছিল লিৰিক্সটো তেওঁলোকৰ they would soon know the words by heart আৰু মই ভাবো তেওঁলোকে খুব সোনকালে কি কৰিব এই ওয়াৰ্ডছ বিলাক বাই হাৰ্ট কৰি ল'ব মুখস্থ কৰি ল'ব জানি ল'ব ঠিক আছে এইখিনিৰ পৰা তোমালোকৰ এটা কোৱেশ্চন আহিব পাৰে যে তাতে কিয় দুটা মানে নেশ্যনেল সংগীত গোৱা হৈছিল ঠিক আছে তেতিয়া লিখিব লাগিব যে ইকুৱেলিটিটো বজাই ৰাখিবৰ কাৰণে সাধাতে মানে হোৱাইটছ আছিল ব্ল্যাকছ আছিল গতিকে তোমাৰ হোৱাইটছ কিনি এটা বেলেগ গাইছিল তাৰ পিছত ব্ল্যাকছ কিনি এটা বেলেগ গাইছিল আৰু ব্ল্যাকছ কিনিক তো তাতে আগতে কৈছোৱে যে নেশ্যনেল সংগীত মানে নেশ্যনেল এন্থেম গাব বাদ দিয়া তেওঁলোকক হেনুকা অনুষ্ঠানৰ পৰা মানে বৰ্জন কৰি ৰখা হৈছিল ঠিক আছে গতিকে তেওঁলোকে সেই নতুনকে শিকিছিল ৰাষ্ট্ৰীয় সংগীতটো গতিকে কোনোটো গ্ৰুপে মানে জনা নাছিল লিৰিক্সটো আৰু এই কোৱেশ্চন আনসাৰটো তোমালোকে লিখিবা আৰু এই কোৱেশ্চনটোৰ মানে ইয়াৰে পৰা কি আহিব পাৰে ইয়াতে দিয়া আছে এই মানে প্ৰতিটো পেজৰ যে টান ওয়াৰ্ডছ আছে ইয়াত দিয়া আছে তোমালোকে এইখিনি পঢ়িলেও বুজি পাবা আৰু এইখিনি মুখস্থ কৰিবা ইয়াতে তোমালোকে লিখি লবা এইখিনি কথা বহি এখনত আৰু মুখস্থ কৰিবা ইয়াৰ পৰা এই মই যিকেইটা ওয়াৰ্ড মিনিং দিছো তাৰ পৰা এটাও বেলেগ নাহে গমেছা আহিলে সেইকেইটাৰ ভিতৰত আহিব এমসিকিউ ট্ৰায়াল মানে এটো ট্ৰায়াল মানে হল লাইন তাৰপিছত ডেসপাইস মানে হেড কলুৱে তাৰপিছত এইখিনিৰ পৰা কি কোৱেশ্চন আহিব পাৰে বুলি কলো কিয় তেওঁলোকে দুটা সংগীত গাইছিল গতিকে ধুনীয়াকৈ কোৱেশ্চন আনসাৰটো লিখি ল'বা তোমালোকে ঠিক আছে তেতিয়াহ'লে আমি নেক্সট পেজটো চাওঁ বাই হাৰ্ট তাৰপিছত এইখিনি চোৱা তোমালোকে এটো ইয়াৰ পিছতে দে এইখিনি ওপৰখিনি পাছত পঢ়িব লাগিব এই কিবা উল্টা পুল্টা হৈ থাকিল প্ৰথমতে এইখিনি চোৱা তোমালোকে বুকখনতো চাগে চাই গৈছে চোৱা on the day of the inauguration I was overwhelmed with the sense of history আৰু সেই ইনগুৰেশ্যনৰ দিনটোত মই অভিভূত হৈ আছিলো ইতিহাসৰ চেতনাৰ দ্বাৰা মানে ইতিহাসৰ চেতনাই তেওঁক অভিভূত কৰি ৰাখিছিল in the first decade of the 20th century a few years after the bitter Anglo-Boer war and my before my own birth আৰু সেই 20th centuryৰ প্ৰথম দশকত কি হৈছিল তেওঁৰ জন্মৰ আগতে এংলো-বোৱাৰ ওয়াৰখান মানে সংঘটিত হৈছিল বিটাৰ বুলি কৈছে মানে তিক্ত এংলো-বোৱাৰ ওয়াৰখান সংঘটিত হৈছিল the white skinned peoples of South Africa patched up their differences and erected a system of racial domination against the dark skinned peoples of their own land আৰু কি কৰিলে সেই হোৱাইট স্কিন মানুহখিনিয়ে হোৱাইট স্কিন পিপলছ খিনিয়ে কি কৰিলে সাউথ আফ্ৰিকাত তেওঁলোকৰ মানে পেটছ আপ মানে হৈছে সেটেল কৰি দিছিল কিছুমান ডিফাৰেন্সেস সেটেল কৰি দিছিল আৰু কিছুমান নিয়ম মানে তাতে কিছুমান মানে সিস্টেম ইৰেক্টেড কৰি দিছিল ৰেচিয়েল ডমিনেশনৰ ওপৰত ভিত্তি কৰি মানে কা ডাৰ্ক স্কিন মানুহখিনিৰ
মানে সেই যুদ্ধখন হোৱাৰ ফলশ্ৰুতিত মানে সেই যুদ্ধখনতো তোমালোকে হোৱাইটছবিলাক জিকিছিল সেই হোৱাইটছবিলাকে সেই যুদ্ধখন হোৱাৰ পিছত কি কৰিলে নিজৰ মাটিতে সেই সাউথ আফ্ৰিকাৰ মাটিতে এনেকুৱা কিছুমান নিয়ম উলিয়াই দিলে এনেকুৱা কিছুমান মানে তোমাৰ ডিফাৰেন্সেছ সেটেল কৰি দিলে যে যাতে এই তোমাৰ ডাৰ্ক স্কিন মানুহখিনি শোষিত হৈ থাকে ডাৰ্ক স্কিন মানুহখিনিৰ এগেইনষ্টত কিছুমান নিয়ম নীতি উলিয়াই দিলে ঠিক আছে তাৰ পিছত চোৱা এতিয়া এইখিনি চোৱা the structure they created from the basis of one of the harshest আৰু তেওঁলোকে যোনটো সেই স্ট্ৰাকচাৰ মানে বনাইছিল যোনটো ক্ৰিয়েট কৰিছিল হেতু কি আছিল হাৰ্শেষ্ট মানে এটা কঠোৰতম আছিল মোষ্ট ইনহিউম্যান এটো অমানৱীয় আছিল সোসাইটিৰ কাৰণে সোসাইটিৰ আটাইতকৈ মানে ইনহিউম্যান এন্ড হাৰ্শেষ্ট হেইবিলাক মানে তোমাৰ স্ট্ৰাকচাৰ আছিল now in the last decade of the 20th century আৰু হেই তোমাৰ 20th century প্ৰথম দশকত হেতু সিস্টেম তেওঁলোকে ক্ৰিয়েট কৰিছিল আৰু এতিয়া 20th century শেষৰ দশকত আৰু মোৰ মানে 8 decadesত নিজৰ 8 decadesত হেতু কি হ'ব ওলাইছে এটো বস্তু মানে ওভাৰটাৰ্ন মানে সংশোধন হ'ব ওলাইছে ঠিক আছে তাৰ পিছত আমি নেক্সট পেজত চাম কি আছিল লাষ্টৰ খিনি had been overturned forever and replaced by one that recognized the right and freedom of all peoples regardless the color of their skin তেওঁলোকৰ কালাৰ মানে স্কিনৰ অবিহনে মানে কালাৰৰ অবিহনে মানে বৰ্ণ জাতি নিৰ্বিশেষে তেওঁলোকক স্বতন্ত্ৰতাৰ স্বাধীনতা দিয়াৰ কথা ভবা হৈছিল ঠিক আছে that they had come about through the unimaginable sacrifices of thousands of many people whose suffering and courage can never be counted or repaid আৰু সেই দিনটো যে মলৈকে আহিছে হেতু দিন বিভিন্ন মানুহৰ unimaginable sacrificeৰ পৰা আহিছে মানে ভাবিব নোৱাৰাও কিছুমান স্যাক্ৰিফাইস কৰিছে মানুহবিলাকে তাৰ পৰাহে সেই দিনটো মলৈকে আহিছে people whose suffering and courage can be never আৰু এই মানুহবিলাকে যে তেওঁলোকে যে সাফাৰিং কৰি আছিল তেওঁলোকৰ যে সাহস আছিল সেইখিনি কেতিয়াও কি কৰিব পৰা নাযায় কাউন্ট কৰিব পৰা নাযায় ৰিপিট কৰিব পৰা নাযাব I felt that day as have on so many other days that I was simply the sum of all those African patriots who had gone before me আৰু হিদিনাখনো আনদিনাখনৰ দৰে কি কৰিছো মই ভাবিছিলো যে মই সেই মানুহবিলাকৰ মাত্ৰ এটা কি হয় সেই মানুহবিলাক যে আগতে যে তেওঁলোকে স্যাক্ৰিফাইস বিলাক কৰিছে সেই মানুহবিলাকৰ মই এটা কি বুলি কৈছে সাম বুলি কৈছে মানে মই যেন এটা যেন সমষ্টিহে মাত্ৰ এনেকুৱাকে তেওঁ কৈছে তাৰপিছত that long and noble line ended and now began again with me আৰু সেই নোবেল লাইনডাল ended হৈছিল আৰু মোৰ পৰা এতিয়া আৰম্ভণি হ'ব ওলাইছে I was pained that I was not able to thank them আৰু মই দুখী আছিলো পেইন মানে দুখী থকাৰ কথা কৈছে কিয় দুখী আছিলো যে মই তেওঁলোকক কি কৰিব পৰা নাই thank you দিব পৰা নাই মানে ধন্যবাদ দিব পৰা নাছিল thank দিব পৰা নাছিল that they were not able to see their sacrifices had worth আৰু তেওঁলোকৰ সেই sacrifice কিনে যে worth হল এটা যে সেপ পালে হেতু কথা তেওঁলোকে চাবলৈকে তেওঁলোক আজি নাইও ঠিক আছে patriot মানে nationalist word মানে work into shape ঠিক আছে the policy of apartheid created a deep and lasting wound in my country and my people আৰু এই পলিসিটোৱে apartheid নামৰ পলিসিটোৱে এটো এটা deep গভীৰ আৰু এটা লং লাস্টিং মানে লাস্টিং এটা কি কৰিছিল wound ঘা এটাৰ মানে সৃষ্টি কৰিছিল আমাৰ মানুহখিনিৰ মাজত all of us will spend many years আমি বহু বছৰ কটাইছিলো if not generations recovering from the profound hurt আৰু কি হ'ব আৰু এই গভীৰ মানে জখমখিনিৰ পৰা উদ্ধাৰ পাবলৈ আমাক কি লাগিব বহু বছৰ লাগিব বহু জেনাৰেশনস লাগিব
এটো কথা কৈছে but the decades of oppression and brutality had another unintended effect and that was that it produced Oliver Tambo, the Walter C. Sluis and Sif Lutulis, so Yusuf Dados, the Bram Fishers and Robert Savokis of our time. তাৰপিছত কৈছে যে সেই যে তেওঁলোকে ব্ৰুটেলিটি অপাৰেশ্যন এইবিলাক কৰিলে ব্ৰুটেলিটি মানে ক্ৰুৱেলিটি আৰু সেইবিলাকে কি কৰিলে এটা অবাঞ্ছিত এটা এফেক্ট এটা দিলে আৰু সেই এফেক্টটো কি আছিল যে এনেকুৱা মানুহ কিছুমানৰ সৃষ্টি কৰিলে এই মানুহকেইজনৰ তোমালোকৰ বুকত পিকচাৰ আছে এইকেইজন এই মানে তোমাৰ ফ্ৰীডম ফাইটাৰ আছিল তাৰপিছত অলিভাৰ থাম্বোছ ৱাল্টাৰ চি স্লুইছ এই মানুহকেইজনৰ নামো মনত ৰাখিবা আহি যাব পাৰে এই মানুহকেইজনৰ মানে সৃষ্টি কৰিলে আৰু তেওঁলোকৰ সময়ৰ এজন আছিল তেওঁ হৈছে ৰবাৰ্ট চাভোকিউছ এইজনৰ নামটো মনত ৰাখিবা তেওঁৰ সময়ৰ আছিল man of such extraordinary courage আৰু এনেকুৱা মানুহবিলাকৰ কি আছিল এটা extraordinary courage আছিল wisdom আছিল generosity আছিল উদাৰ আছিল generosity মানে উদাৰ wisdom মানে তেওঁলোকৰ জ্ঞান গভীৰতা বহুত আছিল that their like may never be known again আৰু that there may never be known again তেওঁলোকক আৰু হয়তো জনা নাযাব perhaps it requires such depth of operation to create such height of characters আৰু এই যে এটা গভীৰ যে মানে অপাৰেশন এটা যে তোমাক টৰ্চাৰ কৰিলে আৰু সেই টৰ্চাৰটোৱে কি কৰিলে এনেকুৱা মানে হাই ক্যাৰেক্টাৰ্স বিলাকৰ জন্ম দিলে my country is rich in minerals and gems that lie beneath its soil আৰু কৈছে এটো কথাও আহিব দে পৰীক্ষাত মোৰ কাউন্ট্ৰিখন কিহত চহকী বুলি কৈছে তোমাৰ খনিজাত সম্পদ আৰু মণিমুকুটাত চহকী বুলি কৈছে যোনবিলাক মাটিৰ তলত থাকে লাই বিনাথ ইটস সয়েল মাটিৰ তলত সমৃদ্ধ হৈ থাকে but I have always known that its greatest wealth is its people আৰু মই কিন্তু এটা কথা সদায় জানিছিলো যে আটাইতকৈ গ্ৰেটেষ্ট ওয়েলথ হৈছে মোৰ দেশখনৰ কি মানুহখিনি মোৰ দেশৰ মানুহখিনি যোনখিনি ফাইনাৰ এণ্ড ট্ৰুৱাৰ হয় পিউৰেষ্ট ডায়মণ্ডতকৈ পিউৰেষ্ট মানে ডায়মণ্ডতকৈ কি হয় তেওঁলোক ট্ৰুৱাৰ তেওঁলোক ফাইনাৰ হয় তেওঁলোক সঁচা হয় তেওঁলোক ফাইন হয় ঠিক আছে It is from these comrades in the struggle that I learned the meaning of courage আৰু এই কমৰেডছ খিনিৰ পৰা মই কি শিকিছিলো এই কমৰেডছ খিনি স্ট্ৰাগল যোনখিনি কৰিছিল তাৰ পৰা মই শিকিছিলো কাৰেজৰ মিনিংটো কি টাইম এণ্ড এগেইন সময়ে সময়ে কি কৰিছিল বাৰে বাৰে তেওঁলোকে আই হেভ সিন মেন এণ্ড ওমেন ৰিস্ক গিভ देयर লিভছ মই সময়ে সময়ে বাৰে বাৰে কি দেখা পাইছিলো মানুহবিলাকে ওমেন বিলাকে তেওঁলোকৰ জীৱনটো কি দি দিয়ে ৰিস্কত দি দিয়ে এটা আইডিয়াৰ কাৰণে ফৰ এন আইডিয়া I have seen men stand up to attack and torture without breaking. মই দেখা পাইছিলো মানুহবিলাকে থিয় দি থাকে এটেক্স কৰিবলৈ আৰু তেওঁলোকক মানে এটেক লৈ কিনেও থিয় দি থাকে আৰু টৰ্চাৰ কৰিলেও ভাঙি নোযোৱাকৈ থিয় দি থাকে মানে যিমান টৰ্চাৰ কৰিলেও তেওঁলোকে মানে কৈ নিদিয়ে মানে হেৰিবিলাক টৰ্চাৰ কৰিলেও তেওঁলোকে সেইটো সাহসেৰে বুকু পাতি থাকে ঠিক আছে showing a strength and resilience that defies the imagination আৰু resilience মানে কি ability to deal with any hardship যিকোনো কষ্ট তেওঁলোকে সহ্য কৰি ল'ব পাৰে defies মানে challenges বিলাক তেওঁলোকে মূৰ পাতি ল'ব পাৰে I learned that courage was not the absence of fear এই চোৱা এটো বৰ ধুনীয়া লাইন কৈছে যে মই শিকিছিলো যে courage এটো নহয় যেটো মানে absence of fear ভয়ৰ অনুপস্থিতিটো কাৰেজ নহয় হেতু জয় কৰাটোহে মানে তোমাৰ কি বুলি কৈছে কাৰেজ বুলি কৈছে the brave man is not he who does not feel afraid আৰু brave manৰ সংজ্ঞাটো দিছে এজন মানে সাহসী মানুহ কোনজন সেইজন নহয় যিজনে ভয় নকৰে যিজনে ভয়টো দমন কৰিব পাৰে যিজনে ভয়টো জয় কৰিব পাৰে সেইজনহে
মানে ব্ৰেভ মেন বুলি কৈছে সেইখিনি কথা মনত ৰাখিবা এইখিনি কথা আহে পৰীক্ষাত তাৰ পিছৰ এইখিনি কি কৈছে চোৱা যে no one is born hating another person because of the color of his skin of his background of his religion কোনো মানুহে মানে এজন মানুহক তেওঁৰ স্কিনৰ কাৰণে তেওঁৰ বেকগ্ৰাউণ্ডৰ কাৰণে আৰু তেওঁৰ ৰিলিজনৰ কাৰণে হেট কৰিবলৈ জন্মগ্ৰহণ হোৱা নাই ঘৃণা কৰিবলৈ জন্মগ্ৰহণ কৰা নাই people must learn to hate মানুহক হেট কৰিবলৈ শিকাব লাগে and if they can learn to hate আৰু যদি তেওঁ হেট কৰিবলৈ শিকাব লাগে তেনেহলে ভাল পাবলৈ শিকাব লাগে for love comes more naturally to human heart than its opposite তাৰ পৰিৱৰ্তে এতিয়া মানে লাভটো বেছি নেচাৰেলি আহিব মানুহক মানে লাভ কৰিবলৈ শিকাব লাগে হেট কৰিবলৈ শিকাব লাগে তেতিয়া লাভ কৰাটো বেছি নেচাৰেলি আহিব বুলি কৈছে even in the grimmest times in the prison when my comrades and I were pushed to our limits I would see a glimmer of humanity in one of the guards আৰু কৈছে যে even in the grimmest time grimmest মানে হৈছে তোমাৰ saddest worst তেওঁৰ একদম কঠিন সময়খিনিতো মই কি দেখা পাইছো এজন কমৰেডছ when my comrades and I were pushed যেতিয়া মোৰ কমৰেডছ মানে তেওঁৰ লগৰ মানুহখিনিক কৈছে যেতিয়া মোৰ কমৰেডছ আৰু মোক যেতিয়া একদম লিমিটলৈকে পুশ কৰা হৈছিল তেতিয়া মই এজন মানুহৰ মানে এজন গাৰ্ডছ বুলি কৈছে এজন গাৰ্ডৰ মুখত মানে অলপমান সময়ৰ কাৰণে হলো এটা কি দেখা পাইছিল গ্লিমাৰ এটা দেখা পাইছিল এটা মানে গ্লিমছ এটা দেখা পাইছিল সেকেন্ডৰ কাৰণে just for a second but it was enough to reassure me and keep me going আৰু কিন্তু হেতুৱে মোক ৰিচিউৰ দিছিল মোক গৈ থাকাৰ কাৰণে মোক চলি যাবৰ কাৰণে এজন মানে হাৰ্সেষ্ট সময়খিনিতে তেওঁক যেতিয়া মানে একদম শাস্তি দি আছিল লিমিটছলৈকে পুশ কৰা হৈছিল তেতিয়া এজন গাৰ্ডৰ মনত মানে এটা মানে পজিটিভ এটা চিন দেখা পাইছিল গ্লিমাৰ এটা দেখা পাইছিল তেওঁ মানে সহ্য কৰিব পৰা নাছিল আৰু হেতুৱে বস্তুৱে মোক মানে ৰিএচিউৰ কৰাইছিল যে মই কি কৰিব লাগিব গৈ থাকিব লাগিব তাৰপিছত কৈছে man's goodness is a flame that can be hidden মানুহৰ গুডনেস কেনে এটা শিখা বুলি কৈছে ফ্লেম বুলি কৈছে আৰু যোনটো বস্তু হিডেন কৰিব পাৰি লুকাই থব পাৰি বাট নেভাৰ এক্সটিংগুইশ কিন্তু হেতু নুমাই দিব নোৱাৰি বৰ ধুনীয়া কথা কৈছে লাইনটো এই কাৰণে মই পুৰা হাইলাইট কৰি দানিছো মনত ৰাখিবা man's goodness is a flame that can be hidden but never extinguished মানে মানুহৰ গুডনেস কেনে কেতিয়াও এক্সটিংগুইশ নহয় এনে হয়তো অলপ সময়ৰ কাৰণে হিডেন হৈ থাকিব পাৰে তাৰ পিছত চোৱা in life every man has twin obligation আৰু মানুহৰ লাইফত কি থাকে দুটা অব্লিগেশন থাকে টুইন মানে দুটা তাৰপিছত অব্লিগেশনস মানে ডিউটি অব্লিগেশনস থাকে obligation to his family to his parents to his wife and children প্ৰথমটো কি কৈছে obligation to ফ্যামিলিৰ প্ৰতি থাকে পেৰেন্টছৰ প্ৰতি থাকে ওয়াইফৰ প্ৰতি থাকে চিলড্ৰেনৰ প্ৰতি থাকে তাৰ পিছত and he has an obligation আৰু এটা obligation থাকে হেতু তেওঁৰ মানুহৰ প্ৰতি থাকে নিজৰ কমিউনিটিটোৰ প্ৰতি থাকে আৰু দেশখনৰ কাৰণে থাকে most important question মুখস্থ কৰিবা হেতু তো ইন obligation to কি in a civil and human society each man is able to fulfill those obligations according to his own inclinations and abilities কৈছে in civil and human society এখন সভ্য মানে সোসাইটিত প্ৰতিজন মানুহে এই দুটা অব্লিগেশন ফুলফিল কৰিবলৈ কি পায় সুবিধাখিনি পায় fulfill those obligations according their own inclination মানে নিজৰ টেন্ডেন্সি অনুসাৰি এইখিনি বা এবিলিটি অনুসাৰি এইখিনি অব্লিগেশন ফুলফিল কৰিবলৈ সুযোগ আৰু সুবিধা পায় but in country like South Africa it was almost impossible for human of my birth and color to fulfill both those obligations in South Africa
In South Africa, a man of color who attempted to leave the human being was punished and isolated. আৰু সাউথ আফ্ৰিকাৰ নিচিনা দেশত যদি কোনোবাই মানে মানুহ হিচাপে থাকিবলৈ মানে ইচ্ছা কৰে তেও যদি সেই অব্লিগেশন কেটা ফুলফিল কৰিবলৈ চেষ্টা কৰে তেওঁলোকক কি কৰা হয় বুলি কৈছে পানিশ কৰা হয় বুলি কৈছে আৰু আইসোলেটেড শব্দটো তোমালোকে পাইছা লকডাউনৰ নামত লকডাউনৰ সময়ত মানে একাখৰীয়া কৰা হয় In South Africa, a man who tried to fulfill his duty to his people was inevitably ripped from the family and his home and was forced to live a life apart. আৰু যদি তুমি মানুহৰ কাৰণে কাম কৰিব যোৱা সাউথ আফ্ৰিকাৰ নিচিনা দেশত মানে tried to fulfill his duty to his people এই মানে মানুহৰ কাৰণে থকা অব্লিগেশনটো যদি ফুলফিল কৰিব যোৱা তেওঁলোকক কি কৰা হয় তেওঁলোকৰ ফ্যামিলিটোৰ পৰা তেওঁলোকক আতৰাই পেলোৱা হয় আতৰাই দিয়া হয় তেওঁৰ ঘৰখনৰ পৰা তেওঁলোকক আতৰাই দিয়া হয় ৰিপ মানে আতৰাই দিয়া হয় ঠিক আছে a twilight existence of scarcity and rebellion আৰু twilight existence মানে কি not being allowed to live freely তেওঁলোকক মানে freely থাকিবলৈ দিয়া নহয় তেওঁলোকক rebellion বনাই দিয়া হয় I did not in the beginning choose to place my people about my family আৰু মই প্ৰথমতে কিন্তু মই কি কৰা নাছিলো তেও কৈছে যে মই ফ্যামিলিটোতকে ওপৰত মই মানুহখিনিৰ কথা ভবা নাছিলো but in attempting to serve my people I found that I prevented from fulfilling my obligations into but in attempting to serve my people যেতিয়া মই মানুহখিনিৰ কাৰণে কাম কৰিবলৈ ললো তেতিয়া I found মই দেখা পাইছিলো যে I was prevented from fulfilling my obligations as a son as a brother a father a husband এজন মানে লৰা হিচাপে এজন ব্ৰাদাৰ হিচাপে এজন ফাদাৰ হিচাপে এজন হাজবেণ্ড হিচাপে মোৰ যোনখিনি অব্লিগেশনছ আছিল যোনখিনি ডিউটি আছিল সেইখিনি ফুলফিলিং কৰাৰ ক্ষেত্ৰত মোক বাধা দিয়া হৈছে ঠিক আছে নেক্সট কি কৈছে I was not born with hunger to be free আৰু মই মানে যেতিয়া জন্ম হৈছিল তেতিয়া মই মানে হাংগাৰটো নাছিল ফ্ৰীৰ কাৰণে ঠিক আছে তেও মানে ক্ষুধা নাছিল মানে ফ্ৰী হবৰ কাৰণে কাৰণ I was born free কাৰণ তেও ফ্ৰী হিচাপে মোক মানে জন্ম গ্ৰহণ কৰিছিল free in every way that I could know মই জনাত সকলো মই ফ্ৰীয়ে পাইছিলো free in run in the fields কি ফ্ৰী পাইছিল তেও জন্মত থাকতে জন্ম পাওতে যে run in the fieldsত তেও দৌৰিব পাইছিল near my mother's মোৰ মাৰ ঘৰটোৰ ওচৰত থকা ফিল্ডত দৌৰিব পাৰিছিলো free to swim in the clear stream hey পুৰা ভাল সাফা জলাশয় বিলাকত তেও হাতুৰিব পাৰিছিল তাৰপিছত ran through the village গোটে গাঁওখনত ঘূৰি ফুৰিব পাৰিছিল to free to roast maize under the stars আৰু তেও কি খাব পাৰিছিল roast maize মানে তোমাৰ এই ফাজা মানে কৰ্ন বিলাক তেও খাব পাৰিছিল তাৰপিছত তোমাৰ and ride the road backs of the slow moving bulls আৰু হেজা নেলসন মেণ্ডেলাই বুলছত ধুনিয়া স্লো মুভিং বুলছত উঠি আছে স্লো মুভিং বুলছত তেও উঠিব পাৰিছিল তাৰপিছত as long as I obeyed my father and abided by the customs of my tribe I was not troubled by the laws of man or God আৰু যেতিয়া লাগি মই দেউতাক মানিছিলো আৰু মোৰ কাস্টমছ খিনি মোৰ ৰীতি নীতি খিনি মানিছিলো মোৰ ট্ৰাইবৰ তেতিয়া লাগে I was not troubled by laws of man or God তেতিয়া লাগে মোৰ মানুহৰ কোনো ৰুলছ অথবা গডৰ কোনো হেনুকা ৰুলছৰ দ্বাৰা লছৰ দ্বাৰা মোৰ কোনো ট্ৰাবল হোৱা নাছিল It was only when I began to learn that my boyhood freedom was an illusion আৰু মই মানে পিছত কি কৰিছিলো I was only মই কেৱল মাত্ৰ আছিলো যেতিয়া
when I began to learn যেতিয়া মই মানে গম পাইছিলোঁ যে তেওঁৰ কি বয়হুড ফ্ৰীডমটো কি আছিল এটা ইলিউজনহে আছিল তেতিয়া মানে তেওঁৰ মানে বয়স অনুযায়ী সকলোৰে হয় এইটো বয়স অনুযায়ী মানে ফ্ৰীডমৰ সংজ্ঞাটো তেওঁ মানে ডিফাৰেন্স হৈ আছিল ঠিক আছে তাৰপিছত তেওঁ গম পালে যে মোৰ দেখোন সেই বয়হুড ফ্ৰীডমটো মানে একদম ইলিউজন এটা আছিল when I discovered as a young man that my freedom had already been taken from me তেতিয়া মোৰ উপলব্ধি হৈছিল যে মোৰ দেখোন ফ্ৰীডমখিনি অলৰেডি মোৰ পৰা লৈ যোৱা হৈছে that I began to hunger for it আৰু তেতিয়া মই কি কৰিছিলোঁ ফ্ৰীডমখিনিৰ কাৰণে হাংগাৰ হৈছিলোঁ ফাৰ্ষ্ট এজ এ ষ্টুডেণ্ট আৰু প্ৰথমতে এজ এ ষ্টুডেণ্ট হিচাপে আই ৱান্টেড ফ্ৰীডম অনলি ফৰ মাই চেল্ফ তেতিয়া মই যেতিয়া ষ্টুডেণ্ট হিচাপে মোৰ কেৱল মাত্ৰ মোৰ কাৰণে মই ফ্ৰীডমটো বিচাৰিছিলোঁ দ্য ট্ৰেঞ্জিটৰী ফ্ৰীডমছ অফ বিং এবল টু ষ্টে আউট এট নাইট আৰু সেইটো সাময়িক ফ্ৰীডম বুলি কৈছে ট্ৰেঞ্জিটৰী মানে হৈছে সাময়িক ফ্ৰীডম ঠিক আছে সেইটো সাময়িক ফ্ৰীডম কি বিচাৰিছিল তেওঁ যে ষ্টে আউট যেতিয়া তেওঁ মানে ষ্টুডেণ্ট আছিল তেতিয়া এইটো ফ্ৰীডমৰ কথা তেওঁ কৈছে টু ষ্টে আউট এট নাইট যাতে মই ৰাতি দেৰিলৈকে বাহিৰত থাকিব পাৰোঁ ৰিড হোৱাট আই প্লিজ মই যি ইচ্ছা সেই পঢ়িব পাৰোঁ এণ্ড গ' হুৱেৰ আই চুজ আৰু যলৈ ইচ্ছা মই যাতে তালৈকে যাব পাৰোঁ লেটাৰ এজ এ য়ং মেন ইন জোহান্সবাৰ্গ আই ইয়াৰ্ণ ফৰ দ্য বেচিক অফ অনাৰেবল ফ্ৰীডম অফ এচিভিং মাই পটেঞ্চিয়েল মানে তেওঁ কি কৈছে পিছত যেতিয়া মই এজন ডেকা হ'লোঁ মানে জোহান্সবাৰ্গছত থকা সময়ত জোহান্সবাৰ্গছৰ এটা জায়গা হয় তাত থকা সময়ত মই তেতিয়া ইচ্ছুক হৈছিলোঁ কি সন্মানৰ প্ৰতি যে মোৰ মৌলিক আৰু অনাৰেবল মানে সন্মানীয় ফ্ৰীডমছ ফৰ এচিভিং মাই পটেঞ্চিয়েল মই মোৰ মানে পটেঞ্চিয়েল অনুযায়ী মোৰ সম্ভাৱনা অনুযায়ী যাতে মই কি কৰিব পাৰোঁ মোৰ মৌলিক আৰু মোৰ সন্মানীয় ফ্ৰীডমছখিনি যাতে পাওঁ অফ কি সেইখিনি বস্তু চাবা অফ আৰ্নিং মাই কিপ মানে কি কৈছে ধন অৰ্জা তাৰপিছত বিয়া কৰোৱা আৰু ফেমিলিৰ স্বতন্ত্ৰতা যাতে পাওঁ আৰু সেইটো যাতে অবষ্ট্ৰাক্টেড নহয় সেই মোৰ লফুল লাইফটোত যাতে কোনো বাধাৰ সন্মুখীন নহয় সেইটোৱে তেওঁ ফ্ৰীডম বুলি ভাবিছিল সেইটো সময়ত যেতিয়া তেওঁ এজন ডেকা আছিল বাট দেন আই শ্ল'লি চ ডেট নট অনলি আই ৱাজ নট ফ্ৰী তাৰপিছত লাহে লাহে মই বুজি উঠিছিলোঁ যে কেৱল ময়েই ফ্ৰী নাছিলোঁ বাট মাই ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ ৱেৰ নট ফ্ৰী মোৰ ব্ৰাদাৰ্ছ আৰু ছিষ্টাৰ্ছবিলাকো ফ্ৰী নাছিল আই চ ডেট ইট ৱাজ নট জাষ্ট মাই ফ্ৰীডম ডেট ৱাজ কাৰ্টেড আৰু মই তেতিয়া দেখিছিলোঁ যে মোৰেই কেৱল ফ্ৰীডমটো কি কৰা হোৱা নাই কাৰ্টেল মানে লিমিটেড কৰা হোৱা নাই বাট দ্য ফ্ৰীডম অফ এভৰি ওৱান হু লুকড আই লাইক ডিড যালৈকে চাইছিলোঁ মই তেওঁৰ এই ফ্ৰীডমটো কি কৰা হৈছে কাৰ্টেল কৰা হৈছে মানে কোনো ভালকৈ ফ্ৰীডম পোৱা নাই ঠিক আছে ডেট ইজ হুৱেন আই জইন ইন দ্য আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ আৰু সেইকাৰণে মই কি কৰিলোঁ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছত জইন কৰিলোঁ এণ্ড ডেট ইজ হুৱেন দ্য হাংগাৰ ফৰ মাই ওন ফ্ৰীডম বিকাম দ্য গ্ৰেটেষ্ট হাংগাৰ ফৰ দ্য ফ্ৰীডম অফ মাই পিপল আৰু তেতিয়াই মোৰ যোনটো ফ্ৰীডমৰ প্ৰতি হাংগাৰ আছিল সেইটো কেৱল মোৰ তাত হৈ থকা নাই সেইটো মানুহৰ কাৰণে হৈ গ'ল তেওঁ মানে প্ৰথমতে তেওঁৰ নিজৰ কাৰণে ফ্ৰীডমটো বিচাৰি আছিল যেতিয়া তেওঁ পিছত এটা বয়সত বুজি পালে যে দেখোন কোনো ফ্ৰীডম পোৱা নাই আচলতে মোৰ দেশৰ ভাই ভনীসকলেও পোৱা নাই তেতিয়া তেওঁৰ ফ্ৰীডমটো মানে এটা সামূহিক এটা ফ্ৰীডম হৈ গ'ল তাৰপিছত কৈছে যে ইট ৱাজ দিছ ডিজায়াৰ ফৰ দ্য ফ্ৰীডম অফ মাই পিপল টু লিভ দেয়াৰ লিভছ উইথ ডিগনিটি এণ্ড চেল্ফ ৰেচপেক্ট ডেট এনিমেটেড মাই লাইফ আৰু কৈছে যে ইট ৱাজ দিছ ডিজায়াৰ আৰু সেইটোৱে এটা ডিজায়াৰ আছিল যে ফৰ দ্য ফ্ৰীডমৰ কাৰণে অফ মাই পিপল মোৰ মানুহখিনিৰ কি যে টু লিভ দেয়াৰ লাইফছ যাতে মোৰ মানুহখিনিয়ে তেওঁলোকৰ জীৱন তেওঁলোকে জীয়াই থাকিব পাৰে উইথ ডিগনিটি মৰ্যাদা সহকাৰে এণ্ড চেল্ফ ৰেচপেক্ট আৰু চেল্ফ ৰেচপেক্ট সহকাৰে ডেট এনিমেটেড আৰু সেইটো বস্তুৱে মোক এনিমেটেড কৰিলে
এনিমেটেড কৰিলে মোৰ লাইফটো মানে অৰ্পণ কৰা গ'ল মানে গিফ্ট কৰা গ'ল তেওঁলোকক দি দিয়া গ'ল ঠিক আছে যাতে তেও মানে মানুহখিনিৰ এটো কথাই চিন্তা কৰিছিল মানুহখিনিয়ে যাতে নিজৰ মানুহখিনিয়ে উইথ ডিগনিটি আৰু উইথ সেলফ ৰেসপেক্ট জিয়াই থাকিব পাৰে হেতু বস্তুৱে তেও কি কৰিলে ট্ৰান্সফৰ্ম কৰি দিলে কি হলৈকে ট্ৰান্সফৰ্ম কৰি দিলে এজন ফ্ৰাইটেন্ড ইয়ং মেনৰ পৰা এজন সাহসী মানুহলৈকে বোল্ড মানুহলৈকে তেও ট্ৰান্সফৰ্ম কৰি দিলে দ্যাট drove a law abiding attorney to become a criminal আৰু এজন law abiding attorney পৰা law abiding মানে মানুহৰ পৰা অফিচাৰৰ পৰা তেওক এজন ক্ৰিমিনেললৈকে হেতু বস্তু ড্ৰভ কৰি দিলে কনভাৰ্ট কৰিলে and turn a family loving husband আৰু এজন family loving husbandৰ পৰা এজন এনেকুৱা মানুহলৈকে পৰিৱৰ্তন কৰালে যাৰ কোনো ঘৰে নাই without a man without a home that force life loving man আৰু সেই বস্তুতে ফোর্স কৰিলে তেওক এজন লাইফ লাভিং মেনৰ পৰা এজন কি হলৈকে মংকলৈকে লিভ লাইক এ মং এজন সন্ন্যাসীৰ জীৱনলৈকে তেওক ট্ৰান্সফৰ্ম কৰিলে ঠিক আছে এইখিনি নেক্সট টু চোৱা কি কৈছে I am not more virtuous or self-sacrificing than the next man. মই হে আন মানুহবিলাকতকৈ যে আত্মবলিদানী অথবা বহুত বেছি গুণৱান আছিলোঁ তেনেকুৱা নহয় but I found that I could not even enjoy the poor and limited freedoms কিন্তু এটো কথা বুজি উঠিছিলোঁ যে মই দেখোন কি মানে এই মানে লিমিটেড ফ্ৰীডমছ খিনি তোমাৰ এনজয় কৰিব পৰা নাই I was allotted when I knew my people were not free আৰু মই এটো কথাও গম পাইছিলোঁ যে মোৰ মানুহখিনিয়েও সেই বস্তুটো উপভোগ কৰিব পৰা নাই ফ্ৰীডম খিনি পোৱা নাই freedom is indivisible so freedom is indivisible eto ahe ki question hobo pare moi koi aso comment derige freedom is indivisible that the sense on anyone of my people were the sense on all of them the sense on all of my people were sense on me teo yat chwa ki koise je freedom to indivisible hoy mane freedom to tomar mane indivisible mane unable to divide mane অবিভাজনীয় যোনটো অসমীয়াত কয় হেতু বিভাজন কৰিব নোৱাৰি যে মোৰ দেশৰ কোনোবা যদি এজন মানুহক সেই হিকলিডালেৰে বান্ধিছে মানে মোৰ গোটেই মানুহখিনিকে সেই হিকলিডালেৰে বান্ধিছে আৰু মোৰ গোটেই মানুহখিনিক হিকলিডালেৰে বান্ধিছে মানে মোকো সেই হিকলিডালেৰে বান্ধি লৈছে এটা হিকলি বুলি কৈছে গম পাইছা এতিয়া কোৱেশ্চন আহিব পাৰে যে তেও যে ফ্ৰীডম ইজ ইনডিভিজিবল বুলি কৈছিল তোমাক জাস্টিফাই কৰিব দিব পাৰে আনসাৰটো গতিকে এই কথাখিনি লিখিব লাগিব অকমান বনাই লিখিব লাগিব তোমালোকে আনসাৰটো উলিয়াই লবা I knew that the oppressor must be liberated just as surely as the oppressed আৰু কৈছে যে মই জানিছিলো এইটো কথা যে অপ্ৰেছৰ্স বিলাক যোনবিলাক মানে উৎপীড়ক থাকে কি কৰিব লাগে উৎপীড়িত সকলৰ দ্বাৰে লিবাৰেটেড মানে স্বতন্ত্ৰ কৰিব লাগে a man who takes away another man's freedom is a prisoner of hatred আৰু কৈছে যে যিজন মানুহে টেক্স away আন এজন মানুহৰ ফ্ৰীডম খিনি কাৰি লৈ যায় তেও কি বুলি কৈছে ঘৃণাৰ পাত্ৰ বুলি কৈছে হেট্ৰেডৰ পাত্ৰ বুলি কৈছে he is locked behind the bars of prejudice and narrow mindedness আৰু তেও narrow mindedness আৰু prejudiceৰ বান্ধনেৰে কি হৈ থাকে বান খাই থাকে তেও মানে কোনো ভাল নাপায় I am not truly free মই হসাকে ফ্ৰী নহয় যে if I am taking away someone else freedom কাৰোবাৰ যদি ফ্ৰীডমটো মই লও তেতিয়াহলে ময়ো ফ্ৰী নহয় just as surely as I am not free when my freedom is taken from me আৰু মোৰ ফ্ৰীডমটো যদি লৈ যোৱা হয় তেতিয়া ময়ো কি নহয় ফ্ৰী নহয়
যেনেকুৱাকৈ দ্য অপ্ৰেছড এণ্ড দ্য অপ্ৰেছৰ এলাইক আৰ ৰব অফ দেয়াৰ হিউমেনিটি আৰু সেই অপ্ৰেছডবিলাক মানে উৎপীড়কবিলাক আৰু দমনকাৰীবিলাক এলাইক বুলি কৈছে তেওঁলোক একে যিয়ে কি কৰে মানৱতাক তেওঁলোকৰ মানৱতাটোক কি কৰে লুট কৰে ঠিক আছে গতিকে এইখিনি কথাই কৈছে যে অপ্ৰেছডবিলাক আচলতে তেওঁলোক মানুহ নহয় তেওঁলোক মানৱতাক লুট কৰে আৰু মানৱতাক যেতিয়া লুট কৰে তেওঁলোকো মানুহ হৈ নাথাকে এইখিনি কথাই কৈছে গতিকে এইখিনিয়ে আছিল লেসনটো বহুত দীঘল আৰু বহুতকেইটা টান ৱৰ্ডছো আছে কিন্তু টান ৱৰ্ডছকেইটা তোমালোকে বুজি পাইছা অলৰেডি আৰু মইতো কৈ দিছোঁৱে অসমীয়া মিনিংকেইটা তোমালোকে ভালকৈ এই ৱৰ্ড মিনিংখিনি লিখি ল'বা হা তোমালোকে বহি এখনত লিখি ল'বা কাৰণ ৱৰ্ড মিনিং আহে আৰু জানিব লাগে আমি সেইবিলাক ৱৰ্ড আমি বেলেগ লেসনৰ কুৱেশ্যন আনচাৰ লিখোঁতে বা এইটো লেসনৰ কুৱেশ্যন আনচাৰ লিখোঁতেও ইউজ কৰিব পাৰিম বুজি চালে সেই তোমালোকে লেসনটো যদি ভালকৈ বুজি পাইছা তেতিয়া কুৱেশ্যন আনচাৰ্ছবিলাক মুখস্থ কৰাটো ইজি পাবা ঠিক আছে গতিকে প্ৰতিটো লাইন বুজি পাবা যদি এইটো একবাৰ চাই বুজি পোৱা নাই আকৌ এবাৰ চাই দিবা ঠিক আছে গতিকে এটা ভিডিও লং হ'ল অলপমান ভিডিওটো গম পাইছোঁ বাৰু কিন্তু এটা ভিডিওত কিয় বনালোঁ যাতে তোমালোকৰ কনচেন্ট্ৰেশ্যনটো ব্ৰেক হৈ নাযায় কাৰণ এটা ভিডিও আৰু পিছত বনালে পাৰ্ট 2 বা কেতিয়া আহিব বা বিচাৰিবা পোৱা নে নাই গতিকে এটা ভিডিওতে বনাই দিবলৈকে ট্ৰাই কৰিলোঁ গোটেইখিনি কথা ক'বলৈকে ট্ৰাই কৰিলোঁ তোমালোকে মই ভাবোঁ উইথ কনচেন্ট্ৰেশ্যন তোমালোকে শেষলৈকে চাইছা আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে শেষলৈকে চাই আছা তোমালোক সঁচাকৈ বিশেষ কাৰণ তোমালোকৰ কিবা এটা ড্ৰিম আছে তোমালোকে চেপ্টাৰটো বুজিবলৈকে ট্ৰাই কৰিছা ইমান দীঘল চেপ্টাৰ এটা গতিকে তোমালোকে যিসকলে শেষলৈকে ভিডিওটো চাই আছা তোমালোকৰ নামসমূহ তোমালোকে কমেন্ট কৰা কিন্তু তোমালোকৰ নামবিলাক কিবা এটা লিখা বেলেগ বেলেগ হৈ থাকে ন মই গতিকে গম নাপাওঁ তোমালোকে এই ভিডিওটোৰ তলত তোমালোকে যিসমূহ ছাত্ৰ ছাত্ৰী শেষলৈকে চাইছা তোমালোকৰ নাম আৰু স্কুলখনৰ নামবিলাক লিখি কিনে কমেন্ট কৰি দিবাচোন মই তেতিয়া গম পাম যে মোৰ ভিডিও কোন কোন ছাত্ৰ ছাত্ৰীসকলে চোৱা কোন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে চোৱা গতিকে তোমালোকে কমেন্টত তোমালোকৰ নাম আৰু স্কুলৰ নামটো লিখি জনাবা মোক ঠিক আছে আৰু এই ভিডিওটোৰ পাছত আৰু বেলেগ এটা ভিডিও আহিব সেই ভিডিওটোত আমি এটা কবিতা পঢ়িবলৈ পাম সেইটো বৰ ধুনীয়া কবিতা শৰ্ট কবিতা এইটো দ্য বল পয়েম বুলি সেই কবিতাটো শিকিম তাৰপিছত আৰু আগন্তুক সময়ত ভিডিওবিলাক আহিব ছ'চিয়েল সায়েন্সৰ ভিডিওটো চাই আছা তোমালোকে জনাইছাও ভাল পোৱা বুলি গতিকে ছ'চিয়েল সায়েন্সৰ ভিডিওসমূহ চাই থাকিবা চেনেলটোৰ অন্য ছাবজেক্টছবিলাকৰ ভিডিওসমূহ চাবা গতিকে আমি তোমালোকক সহায় কৰিবলৈ সদায় প্ৰস্তুত হৈ আছোঁ আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট কৰি সেইটো কথাও জনাবা আৰু আমাৰ এটা হোৱাটছআপ চেনেল আছে সৃজন শিক্ষালয় বুলি তোমালোকে এই চেনেলটোত ইয়াতে মই বাৰু লিংকটো দি দিম তোমালোকে ইয়াতে জইন হ'ব পাৰিবা আৰু তাতে আমি গ্ৰামাৰেই হওক সায়েন্সৰে হওক কিছুমান কেতিয়াবা MCQ ডিসকাস কৰি থাকো তাৰ লগতে তোমালোকে ফেসবুকত আমাক ফলো কৰিব পাৰা ইনষ্টাগ্ৰামত ফলো কৰিব পাৰা লগতে তো চেনেলটো সাবস্ক্ৰাইব কৰিছা লগতে আন এটা চেনেল আছে কম্পিটিটিভ এক্সামৰ তো কম্পিটিটিভ এক্সামৰ ষ্টুডেণ্টছখিনিৰ কাৰণে সেইটো চেনেলো ফলো কৰি থ'ব পাৰা লগতে যদি তোমালোকে মোক পাৰ্সনেলি ফলো কৰিব খোজা মৃন্ময় অফিচিয়েল বুলি ইনষ্টাগ্ৰামত ফলো কৰিব পাৰা আৰু মোৰ ফেসবুকত আৰু ইউটিউবত এই দুটা চেনেলত মই অলপমান স্পোকেন ইংলিছ ৰিলেটেড বস্তুবিলাক দিবলৈকে ট্ৰাই কৰোঁ তোমালোকে জইন হ'ব পাৰা পিছলৈকে কামত আহিব ঠিক আছে ভিডিওটো যিসকলে এইখিনিলৈকে চালা তেওঁলোকক ধন্যবাদ তোমালোকে তোমালোকৰ নামসমূহ আৰু স্কুলখনৰ নামটো কমেন্ট কৰি জনাবা তেতিয়া গম পাম আৰু অন্য ভিডিও এটাত পুনৰ মই লগ পাম এইবাৰ ছ'চিয়েল সায়েন্স আনিম তাৰপিছত ইংলিছ আনিম তাৰপিছত ইংলিছৰ আৰু আন লেসনসমূহ আনিম আৰু তোমালোকৰ চাগে ইউনিট টেষ্ট আহিল পালে ইউনিট টেষ্টলৈ ভালকৈ পঢ়া কুৱেশ্যন আনচাৰ্ছবোৰ মুখস্থ কৰা লগতে প্ৰতিটো চেপ্টাৰ প্ৰতিটো লাইন বুজিবলৈকে ট্ৰাই কৰিবা ঠিক আছে ধন্যবাদ